দিছে একদম পুৰা ওল ক্লাছৰ বুলেট জেগা চক আপোনালোকে ৰাইট লেফ্ট দুফালে হাবি একদম পুৰা ইয়াতছে অলপ ধুনীয়াকৈ ডেভেলপ কৰি কিনে বনাব পাৰিলে হয়। So hello guys, welcome back to my YouTube channel Devashish Motor Vlog আৰু এতিয়া আজি গৈ আছো এটা বহুত ধুনীয়া জেগা এটাত গৈ আছো। জেগা মানে এইটো জেগা নহয়, মানে এটা প্ৰাইডৰ ফালে আছে জেগাটো। সেইটো মানে আমাৰ অসমৰ যোনজন ফ্ৰীডম ফাইটাৰ আপোনাৰ লাচিত বৰফুকন। চ' লাচিত বৰফুকন জন্মস্থান আমাৰ জানেই শিৱসাগৰতে। ত' ভাবিছো আজি আপোনালোকৰ জন্মস্থানটো এবাৰ দেখাই আহোঁগৈ বুলি। চ' মই ঘৰৰ পৰা ওলালো এতিয়া। এইফালে ৰাজা আহি আছে, আপোনাৰ ৰাজা যাব আৰু দাদা এজন যাব, তেওঁ 650 এখন লৈ আহিব আৰু ৰাজাই বেনেলি লৈ আহিব। আমি গৈ কিনে এতিয়া গোলাবানৰ ওচৰতে ৰখিমগৈ। ভিডিঅ'টো চাই থাকক, ভাল পাব আৰু আগত লগ পাই আছোঁ। আৰু তেলো নাই, মানে তেলটো পুৰা খালী হৈ আছে। তেলটো ভৰাব লাগিব এতিয়া গৈ কিনে। আৰু আজি বতৰটো মানে একদম ধুনীয়া বতৰ হৈ আছে, মানে ৰ'দো নাই একো নাই বৰষুণো নাই, পুৰা ধুনীয়া বতাহ মাৰি আছে। আৰু এনেকুৱা বতৰত মানে ৰাইড কৰিব পালে আৰু কি লাগে। চ' ব'লক ভিডিঅ'টো চাই ভাল পাব। আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে তেন্তে কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিছে। আৰু মোৰ ভিডিঅ'বোৰ দিওঁতে অলপ টাইম লাগিছে। কেলৈ টাইম লাগিছে মানে মোৰ ফোনটো মানে 64 GB ষ্ট'ৰেজ হয় আইফোনটো। চ' সেইটো কাৰণে মানে যিমান এডিট কৰোঁ মই ফোনতে কৰোঁ, লেপটপত নকৰোঁ। লেপটপত মই কৰিম এক বছৰমানৰ পাছত মানে লেপটপলৈ শ্বিফ্ট হ'ম, মানে এডিট কৰাব। ত' চাওঁ কি হয়, কেতিয়া কি কৰিব। নৰ্মেল লেপটপততো এডিট কৰিব নোৱাৰি আপোনালোকে জানে। তো সেইকাৰণে ভাল লেপটপ এটা লৈ কিনে তাত এডিট কৰি কিনে ভাল লাগিব। ত' এতিয়া বলক গৈ থাকোঁ লাচিত বৰফুকনৰ জন্মস্থান চাই থাকক। সেইটো কাৰণে মানে ভিডিঅ' দিব পৰা নাই, মানে বহুত লেট হৈছে। আপোনাৰ দেখিছে কিমান আৰু দুটা ভিডিঅ' পেণ্ডিঙে আছে মোৰ দিবৰ কাৰণে। চ' 2-3মাহমান এনেকৈ যাব আৰু পেণ্ডিং অকণমান। খালি আপোনালোকে বেয়া নাপাব অলপ পেণ্ডিং হোৱাৰ কাৰণে। ত' যিমানটো পাৰোঁ ভিডিঅ'খিনি দিবলৈ আপোনালোকক ট্ৰাই কৰিম। ইয়াত আহি পালোঁ, চাৰ্চৰ ফ্ৰণ্টত ৰখি আছোঁ আৰু এইফালে ৰাজা অহাই নাই। আৰু এইফালে লগৰ এটা আহি আছে বুলি কৈছে ৰাজা ভাগৰ। চ' চাওঁ কি হয়। কিন্তু এতিয়া মোৰ বাইকতো দেখিছে একদম ফিউল কম আছে, একদম টিপটিপাই আছে দেখিছে একদম পুৰা। আৰু বহুত ল' মাইলেজ দি আছে, 28 km/h দি আছে, মানে বহুত কম মাইলেজ দি আছে। চলোৱা নাই ন বাইকখন, সেইকাৰণে কম মাইলেজ দি আছে। তেল ডিপুত পাই গ'লোঁ। এতিয়া ইয়াত তেলটো ভৰাই লওঁ, বেছি নম্বৰ 300মান টকা ভৰাই ল'ম পূৰা। 300 এখন যাব আমাৰ ইণ্টাৰচেপ্টৰ 650 দেখিছে। সেইখন পূৰা নতুন বাইক হৈ আছে। হা গ'ল পিছত কোন গৈছে নাই ৰাজা পিছত কোন গৈছে? বহুত দেৰি কৰি এইবোৰ হাগি আছিলা নেকি? এই ভাইটিক খাবলৈ আহিলোঁ। ইমান দেৰি কেলে হ'ল তেন্তে? অথনিৰ পৰা থৈয়ে আছে ভাইটিক। এই আমাৰ চৌধুৰী গেজৰ মালিক দেখিছে নাই? লাষ্ট কৰিছে আকৌ, এইফালে চাই দিয়া আকৌ। লাষ্ট কেলে কৰিছা? এইখন দিছে একদম পুৰা ওল ক্লাছৰ বুলেট। ফাইনেলি এটলাছ ওলালোঁ এতিয়া। আৰু দেখিছে চৌধুৰী গেজৰ মালিক কবালত গৈ আছে পুৰা। দেখিছে ৰাজা গৈ আছে। এটা অল্ড মডেলৰ বুলেটখন, মানে এতিয়া বুলেট আৰু অল্ড মডেল বুলেটখন মানে বহুত ডিফাৰেঞ্চ আছে, মানে বহুত ডিফাৰেঞ্চ। মই কৈছোঁ ন, এই যোনখন চলাই আছে সেইখন 2009 নে 8 চনৰ হয় বুলেটখন। বহুত বেলেগ মানে। আৰু আজি ৰাইডটো মানে বহুত ধুনীয়া লাগিছে, মানে কি ক'ম আপোনাক, পুৰা ধুনীয়া লাগিছে ৰাইডটো। চ' গাইজ আমি সোমাই গ'লোঁ লাচিত বৰফুকনৰ ৰাস্তা, মানে জন্মস্থানত। এতিয়া আমি ইমানটো ঘপককৈ চিনি নাপাওঁ, কিন্তু চাই আছোঁ ক'ত মানে পালেগৈ ভাল হ'ব। আৰু ৰাস্তাটো দেখিছে আপোনালোকে, এইফালে একদম ৰাইট চাইডে পোৱা জংঘল, এইফালে পথাৰো আছে। কিন্তু এইটো ৰাস্তাত মানে প্ৰথম আহিছোঁ, নাজানো কি হয়।
হা ফাৰ্ষ্ট টাইম ন দাদা লাচিত বৰফুকনৰ জন্মস্থানটো এইফালে আছে নি কিমান দূৰ যাব লাগিব অঁ হয় নি অঁ চ' এয়া অলপ যাব লাগিব মানে অকণমান আগলৈ জেগা চক আপোনালোকে ৰাইট লেফ্ট দুফালে হাবি একদম পূৰা আমি এট লাষ্ট পাই গ'লো লাচিত বৰফুকনৰ যোনটো জন্মস্থান আৰু জন্মস্থানটো মানে আহি পাই দেখিলোঁ ভাবিছিলোঁ মানে ধুনীয়াকৈ ঘৰ চৰ ধুনীয়াকৈ বনাই থ'ব বুলি এই জন্মস্থানটো চক ভালকৈ বেক কেমেৰাত দেখাই দিছোঁ ত' এই দেখিছে জন্মস্থানটো এনেকৈ বনাই থৈছে মানে ইয়াতছে অলপ ধুনীয়াকৈ ডেভেলপ কৰি কিনে বনাব পাৰিলে হয় কিন্তু দূষিত আৰু এনেকৈ দেখিছোঁ কাৰণ ভাবিছিলোঁ ইয়াতছে ধুনীয়াকৈ বেটাৰ বনাই থ'ব বুলি তেওঁৰ জন্মস্থানটো কিন্তু দেখিছে যিমানো নহওক খালি অলপ ভালকৈ বনাই থ'ব পৰাহেঁতেন ভাল আছিল চানে কি কয় ঠিকেই ইমান মেইনটেইন নকৰাকৈ ৰাখিলে কেনেকৈ তাকেতো অসমৰ বীৰ হৈ পেলাই এনেকুৱা অৱস্থা সেইটোৱেতো আৰু এই দেখিছে আমাৰ লাইন আপখিনি দেখিছে পূৰা তিনিখন এখন মোৰ এখন ইয়াৰ ভাগৰ এখন ৰাজা ভাগৰ আৰু এইফালে চাইডে দুখন নদীখন বৈ আহিছে দেখিছে আপোনালোকে আহিলোঁ লাচিত বৰফুকনৰ জন্মস্থানৰ পৰা আৰু মানে মানুহজনে কোৱা মতে ইয়াৰ পৰা মানে পুৰা ধুনীয়া ৰাস্তা হৈ যাব বুলি কৈছে ব্লক দিয়া ৰাস্তা হৈ যাব আৰু এইফালে দলংখন হ'ব চাগে আৰু এতিয়ালৈকে ৰিচাৰ্জ কৰি আছে মানে জন্মস্থানটো চ' নাজানো কি হয় যেতিয়ালৈকে কিবা এটা ক্লু যেতিয়ালৈকে নাপায় মানে যেতিয়ালৈকে হেৰি নহয় তেতিয়ালৈকে এনেকৈ থাকিব বুলি কৈছে আৰু ঠিকেই হওক লাচিত বৰফুকনৰ জেগাটো বুলি ক'লে অকণমান কিবা এটা ভাল কিবা এটা ঘৰ এটা হ'লেও বনাই দিব লাগিছিলে আৰু সেইটোৱে ভাবিছিলোঁ কিন্তু একো নাজানো চৰকাৰে জানে কি কৰে কি নাই কৰা বাকী আমি গৈ আছোঁ ইয়াৰ পৰা চ' এতিয়া আমি গৈ আছোঁ চৰাইদেউ চ' চৰাইদেউত লগ পাই আছোঁ চ' ভিডিঅ'টো চাই হওক আৰু লগ পাই আছোঁ ত' আমি এতিয়া সোণপোৱা পাই গ'লো এতিয়া সোণপোৱাত এতিয়া মানে ৰাজাই তেল ভৰাইছে চ' এই তেল চেল ভৰাই কিনে এতিয়া আমি যাম আপোনাৰ চৰাইদেউ ফালে ত' ভিডিঅ'টো চাই থাকক ভাল পাব আৰু অডিঅ' কোৱালিটিটো আৰু মানে কেমেৰা পজিশ্যনটো কেনেকুৱা হৈছে মানে ভিডিঅ' পজিশ্যনটো আপোনালোকে মোক জনাব ঠিকে আছে তেন্তে বেষ্ট বঢ়িয়া ত' গৈ থাকক আকৌ লগ পাই আছোঁ চ' গাইজ আমি সোমাই গ'লোঁ চৰাইদেউ ৰাস্তাত দেখিছে একদম পূৰা তিনিখন মানে ৰাস্তাত পূৰা ৰগৰি আহিছোঁ মানে এনেকুৱা ধুনীয়া ৰিয়েকশ্যন পৰিছে আৰু এতিয়া গৈ আছোঁ আৰু চৰাইদেউ ৰাস্তাটো চক কি ধুনীয়া মানে ষ্ট্ৰেইট পূৰা মজা লাগিছে বুজিছ ন আৰু লাষ্ট টাইম ইয়াত আহোঁতে আমি পিকনিক খাব আহিছিলোঁ মানে ইমানে মানুহ ভৰ্তি হৈছিলে নাই মানে চাবলৈ মানে যাবলৈ মানে একো হেৰিয়ে নাছিলে মানে ইমানে ভিৰ ছোৱালী চাওঁ যদি ভিৰ নহয় তেন্তে সোমাম যদি ভিৰ হয় তেন্তে পচিবল নহয় তেন্তে সোমাবলৈ চ' ব'লক গাইজ বহুত নামত দেখিছে চৰাইদেউ পাই গ'লোঁ চৰাইদেউ পাহাৰ হা লাচিত বৰফুকনৰ জন্মস্থানটো চাই এতিয়া ক'ত পালোহি আমি চ' দেখিছে চ' গাইজ আমি পাই গ'লোঁ এই চৰাইদেউ আৰু এই দেখিছে পূৰা বহুত নম্বৰত আহিছোঁ কিন্তু বহুত ধুনীয়া হৈ গ'ল মানে পূৰা চেঞ্জ হৈ গৈছে ৰাস্তা একদম পূৰা আৰু আপোনালোকক বেক চাইড দেখাই আছোঁ আৰু চাইডত চ' গাইজ দেখিছে এই আমি পাই গ'লোঁ এই আগৰ দিনৰ একদম পূৰা বৰটোপ চৰটোপ থৈ দিছে আৰু ইয়াৰ পৰা পূৰা ধুনীয়া ভিউ ওলাই আছে আৰু এইটো বস্তু চাওক মানে আগৰ দিনৰ মানে যেতিয়া লাচিত বৰফুকন মানে যেতিয়া চবেই মানে যুদ্ধত ওলাইছিলে তেতিয়া এখন লোহাৰ নাও ইউজ কৰা হৈছিলে আৰু লোহাৰ নাওখন দেখিছে এখন কিমান ডাঙৰ নাও চ' এইখন চাওক এইখন নাওতে যুদ্ধ কৰিব গৈছিলে লোহাৰ নাওখনত চ'
দেখিছে একদম পৰা মামৰে খাই অৱস্থা নাই বহুত পুৰণা দিনৰ নাও হয় এখন বহুত পুৰণা দিনৰ অলমষ্ট মানে আপোনাৰ 400-200 বছৰ পাৰ হৈ গ'ল মানে দেখিছে নাওখন আৰু এখন নাও মানে ক'ৰবাৰ ব্ৰহ্মপুত্ৰত খানোতে পাইছিলে মানে এখন নাওখন দেখিছে Dating was fun. I think this is ডেটিং স্পট dating spot. হয় নাই Yes. ইয়াত চব ডেটিং হোৱা জেগা দেখিছে ইয়াত ডেটিং কৰিব মানে কিবা ধুনীয়া জেগা উলিয়াই দিছে ইয়াত দেখিছে এইবোৰ মৈদামবোৰ এই মৈদামখিনিতে মানে পূৰা চলজাৰ যিমানখিনি মানে সৈনিক আছিলে চবকে ইয়াতে মানে পোতা হৈছে চব ইয়াতে পুতিছে এইবোৰ যোনকেইটা মৈদাম আপোনালোকে দেখিছে চব ইয়াতে পোতা হৈছে আৰু এইফালে দেখিছেনে পূৰা ধুনীয়াকৈ বহিবৰ কাৰণে কি ডাঙৰ ডাঙৰ মৈদাম এইবোৰ চব আপোনালোকে সৰু সৰু মৈদামে দেখিছে আগত যিকেইটা ডাঙৰ ডাঙৰ মৈদাম আছে সেইকেইটা আপোনালোকক দেখাম চ' ভিডিঅ'টো চাই থাকক ভাল পাব আৰু আগত আপোনালোকক মৈদামকেইটা দেখাই আছোঁ আৰু বহুত দূৰলৈকে মানে মৈদাম আছে মানে আৰু বহুত ওখ ওখ মৈদাম আছে চ' আপোনালোকক দেখাম ভিডিঅ'টো চাওক আগত দেখাই আছোঁ কি কৈছিলে ইয়াত ৰজাক গা ধুৱাই পিনি ইয়াত গা ধুৱাই যোনখিনি এতিয়াও নিয়মখিনি কৰে যে অসমীয়া মানুহৰ ইয়াতে এনেকৈ গা ধুৱাই লাষ্টত পুতি দিছিলেগৈ চ' তাতে গা ধুৱাইছিলে তাত গা ধুৱাই মানে ইয়াত ধুনীয়াকৈ পুতি মেলি দিছিলে আৰু এইকেইটাই নহয় মৈদাম সেইফালেও বহুত ডাঙৰ ডাঙৰ মৈদাম আছে মানে বহুত ডাঙৰ ডাঙৰ আপোনালোকৰ ভিতৰত সোমাই কিনে এবাৰ দেখাই দিছোঁ গা ধোৱা জেগাডোখৰ চবলক দেখিলে আপোনালোকক জেগাত দেখালোঁ কি ধুনীয়া ইয়াতে চব গা চা ধুইছে আৰু ই দেখি কি ধুনীয়া জেগা আৰু সেইফালেতো পূৰা মিয়া বিবি বহি আছে চ' দেখিছে এতিয়া আমি চৰাইদেউৰ পৰা ওলাই আহিলোঁ এতিয়া যদি যাম কিবা এটা খাই ল'ম চ' ভিডিঅ'টো চাই লওক আৰু এতিয়া ই ৰাজা বাইকখন চলাইছে আৰু মইতো নিজৰ বাইকখন চলামেই চ' আগত লগ পাই আছোঁ ভিডিঅ'টো চাই লওক ভাল লাগিব আৰু লগ পাই আছোঁ আপোনালোকে ৰিয়েকশ্যন চাওক ৰিয়েকশ্যন কি ৰিয়েকশ্যন সিহঁতৰ চ' গাইজ আমি শিমলুগুৰি পাই গ'লো এতিয়া ইয়াতে কিবা এটা খাই ল'ম বুলি ভাবিছোঁ মানে বহুত ভোক লাগিছে আৰু ঘৰৰ পৰা অকল এখন ৰুটি এখন খাই আহিছোঁ মানে একো বেলেগ খোৱাই নাই চ' তাকে ভাবিছোঁ কিবা এটা খাই লওঁ বুলি আৰু যিহেতু আজি ইমান ৰ'দো দিয়া নাই খালি ৰ'দো দিছে যদিও ইমান গাত লগা নাই ভাল লাগিছে আৰু দেৱাশিষ তাৰ নামো দেৱাশিষ মোৰ নামো দেৱাশিষ দুটা একে খালি তাৰখন 650 মোৰখন R15M যিহেতু একো নাই 22 ডাজেণ্ট মেটাৰ খালি ব্ৰাদাৰহুডটো মেইন চ' আমি ইয়াতে খাই ল'ম ধৰিত্ৰীত কিবা এটা খাই লওঁ মানে ভোক লাগিছে চ' আমি পালোঁহি এটলাছ এতিয়া ভাত চাত খাই ল'ম চ' ইয়াতে খাই ল'ম ধৰিত্ৰী ধাবাত একদম পুৰা ধুনীয়াকৈ খাই ল'ম এতিয়া আৰু অলমষ্ট টাইম বাজিলে এতিয়া 2:30-3টামান বাজিবই হ'ল চ' খাই লওঁ চ' ভিডিঅ'টো চাই থাকক হা এতিয়া মই ৰাজা বাইকখন চলাইছোঁ দেখিছে বেনিলে কি পাৱাৰ কৈছে কি পাৱাৰ
বনাব লৈছোঁ। मुझे भी आगे जाना है भाई।